বিদ্যাপুৰৰ পৰা দুখন বাছ চলে। এই বাছ দুখন আসলে যোৱা টাইমত খালী হৈ যায়, যিটো আপোনাৰ ঢিং আৰু মৈৰাবাৰীলৈকে যায়। কিন্তু এটা আচৰিত কথা, অহা টাইমত কিন্তু আসলে ফুল একদম বাছখন ভৰ্তি হৈ আহে। কিন্তু এই বাছকেইখন আজি বছৰ ধৰি চলি আছে, কিন্তু প্ৰশাসনে আসলে এইটো বন্ধ কৰিব লাগিছিলে, কিন্তু এতিয়াও চলি আছে। আমাৰ ফালৰ পৰা আসলে আমি টাইম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি দাবী জনাইছোঁ এই বাছকেইখন অতি সোনকালে বন্ধ কৰিব লাগিছিলে। কিন্তু আগতীয়াকৈ যদি বন্ধ কৰা হ'লে ইমান এটা ডাঙৰ ভয়ংকৰ পৰিস্থিতি নহ'লহেঁতেন। আৰু এই বাছকেইখনৰ দ্বাৰা অবৈধভাৱে অহৰহ আচলতে দিনে ৰাতিয়ে মানুহ আহি আছে। গতিকে যিবিলাক আচলতে সন্দেহযুক্ত মানুহ ব্যক্তি, যি পূৰ্ববংগীয় মিয়া মুছলমান, গতিকে এইসকলে আহি আচলতে এই দৈয়াং নদীৰ কাষত যিবিলাক আমাৰ সামাজিক বনানীকৰণ এলেকা আছে, অঞ্চল আছে, এই আচলতে অবৈধভাৱে বেদখল কৰি আচলতে এই অঞ্চলটোত এটা জনসংখ্যাৰ মহাবিস্ফোৰণ কৰিছে। জনবিন্যাসত আচলতে ক্ষতি সাধন হৈছে। আমাৰ এতিয়া যিবিলাক আমাৰ খিলঞ্জীয়া ৰাইজ আছে আজি ডেটত এতিয়া শংকিত হৈ পৰিছে। আমি এটাই ক'ব বিচাৰোঁ, আচলতে এই বাছকেইখন বন্ধ হ'ব লাগে আৰু যিবিলাক অবৈধ বেদখল হৈছে এই অবৈধ বেদখল অতি সোনকালে আচলতে উচ্ছেদ হ'ব লাগে। আৰু ইতিমধ্যে বন বিভাগৰ উচ্চপদস্থ বিষয়াসকল আহি তৎকালীনভাৱে আচলতে জৰীপ আৰম্ভ কৰিছে। আৰু খুব সোনকালে আমি আশা কৰোঁ, খুব সোনকালে যিবিলাক অবৈধ নাগৰিক আছে, যিবিলাক অবৈধ ব্যক্তি আছে, এই অবৈধ ব্যক্তিবিলাকে যিবিলাক আমাৰ উৰিয়ামঘাট অঞ্চলৰ যোনটো বন বিভাগৰ অন্তৰ্গত যিবিলাক সামাজিক বনানীকৰণ এলেকা, যিটো সংৰক্ষিত বনভূমি, যিবিলাক অবৈধ নাগৰিকে বেদখল কৰিছে, এই বেদখলটো অতি সোনকালে উচ্ছেদ কৰিব লাগে। আৰু যাতে এই বেদখল উচ্ছেদ কৰোঁতে আমাৰ খিলঞ্জীয়া ৰাইজৰ কোনো ধৰণৰ ক্ষয়ক্ষতি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আচলতে এই উচ্ছেদ অভিযান আৰম্ভ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। বিদ্যাপুৰৰ পৰা দুখন বাছ চলে। এই বাছ দুখন আচলতে যোৱা টাইমত খালী হৈ যায়, যিটো আপোনাৰ ঢিং আৰু মৈৰাবাৰীলৈকে যায়। কিন্তু এটা আচৰিত কথা, অহা টাইমত কিন্তু আচলতে ফুল একদম বাছখন ভৰ্তি হৈ আহে। কিন্তু এই বাছকেইখন আজি বছৰ ধৰি চলি আছে, কিন্তু প্ৰশাসনে আচলতে এইটো বন্ধ কৰিব লাগিছিলে, কিন্তু এতিয়াও চলি আছে। আমাৰ ফালৰ পৰা আচলতে আমি টাইম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি দাবী জনাইছোঁ এই বাছকেইখন অতি সোনকালে বন্ধ কৰিব লাগিছিলে। কিন্তু আগতীয়াকৈ যদি বন্ধ কৰা হ'লে ইমান এটা ডাঙৰ ভয়ংকৰ পৰিস্থিতি নহ'লহেঁতেন। আৰু এই বাছকেইখনৰ দ্বাৰা অবৈধভাৱে অহৰহ আচলতে দিনে ৰাতিয়ে মানুহ আহি আছে। গতিকে যিবিলাক আচলতে সন্দেহযুক্ত মানুহ ব্যক্তি, যি পূৰ্ববংগীয় মিয়া মুছলমান, গতিকে এইসকলে আহি আচলতে এই দৈয়াং নদীৰ কাষত যিবিলাক আমাৰ সামাজিক বনানীকৰণ এলেকা আছে, অঞ্চল আছে, এই আচলতে অবৈধভাৱে বেদখল কৰি আচলতে এই অঞ্চলটোত এটা জনসংখ্যাৰ মহাবিস্ফোৰণ কৰিছে। জনবিন্যাসত আচলতে ক্ষতি সাধন হৈছে। আমাৰ এতিয়া যিবিলাক আমাৰ খিলঞ্জীয়া ৰাইজ আছে আজি ডেটত এতিয়া শংকিত হৈ পৰিছে। আমি এটাই ক'ব বিচাৰোঁ, আচলতে এই বাছকেইখন বন্ধ হ'ব লাগে আৰু যিবিলাক অবৈধ বেদখল হৈছে এই অবৈধ বেদখল অতি সোনকালে আচলতে উচ্ছেদ হ'ব লাগে। আৰু ইতিমধ্যে বন বিভাগৰ উচ্চপদস্থ বিষয়াসকল আহি তৎকালীনভাৱে আচলতে জৰীপ আৰম্ভ কৰিছে। আৰু খুব সোনকালে আমি আশা কৰোঁ, খুব সোনকালে যিবিলাক অবৈধ নাগৰিক আছে, যিবিলাক অবৈধ ব্যক্তি আছে, এই অবৈধ ব্যক্তিবিলাকে যিবিলাক আমাৰ উৰিয়ামঘাট অঞ্চলৰ যোনটো বন বিভাগৰ অন্তৰ্গত যিবিলাক সামাজিক বনানীকৰণ এলেকা, যিটো সংৰক্ষিত বনভূমি, যিবিলাক অবৈধ নাগৰিকে বেদখল কৰিছে, এই বেদখলটো অতি সোনকালে উচ্ছেদ কৰিব লাগে। আৰু যাতে এই বেদখল উচ্ছেদ কৰোঁতে আমাৰ খিলঞ্জীয়া ৰাইজৰ কোনো ধৰণৰ ক্ষয়ক্ষতি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আচলতে এই উচ্ছেদ অভিযান আৰম্ভ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।